ব্যস্ত সময়, ব্যস্ত ৰাজপথ, চাৰিওদিশে যান্ত্ৰিকতাৰে পৰিপূৰ্ণ এই সময়। সকলো লোক ব্যস্ত নিজৰ কৰ্ম। গাড়ী মটৰৰ শব্দই সৃষ্টি কৰিছে চাৰিওদিশে কেৱল কোলাহল কোলাহল। ঐ ল'ৰাহঁত, হেলমেট নিপিন্ধাকৈ বাইক চলাইছিলি কিয়? তহঁতে নাজানো নেকি হেলমেট নিপিন্ধাকৈ বাইক চলোৱাৰ ফলত কি হ'ব পাৰে? তহঁতৰ এনে অসাৱধানতাৰ বাবেই প্ৰত্যেক দিনাই বিভিন্ন পথ দুৰ্ঘটনাৰ সৃষ্টি হৈছে। তহঁতে কিয় নিজৰ লগত নিজৰ ঘৰখনক শেষ কৰিব বিচাৰিছ? ছাৰ, এইবাৰলৈ আমাক ক্ষমা কৰক। নাই, আজি তহঁতৰ মই বিহিত ব্যৱস্থা ল'ব লাগিব, নহ'লে কিন্তু তহঁতকে দেখি আৰু ওলাব। ষ্টপ ষ্টপ! তিনিটা একেখন বাইকত কেলৈ দিছ? আৰু তাতে আকৌ হেলমেট পিন্ধা নাই দেখোন। ট্ৰেফিক ৰুল মানাৰ বাবে তহঁতে এতিয়াই পইচা ভৰিব লাগিব। ঠিক আছে ছাৰ, কওক কিমান পইচা লাগে, আমি এতিয়াই দিবলৈ সাজু আছোঁ। হয়, পইচা দিয়াটো আচলতে আচল কথা নহয়। তহঁতে ইয়াৰ পৰা কি শিক্ষা পাইছ সেইটোৱে আচল কথা। আজিৰ পৰা যাতে কোনেও তিনিটা একেলগে বাইকত নুঠ আৰু হেলমেট নিপিন্ধাকৈ কেতিয়াও নোলাবি, নহ'লে কিন্তু কথা বেয়া হ'ব। ঠিক আছে ছাৰ, আপুনি চিন্তাই নকৰিব। এই ভাইহঁত ব'ল, কেনেকৈ কৈছা বাদ দে পুলিচৰ কথা। দৰ্শকসকল, এই মুহূৰ্ততে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। 3জন বাইক আৰোহী আহত হৈছে এই দুৰ্ঘটনাত। এই মুহূৰ্ততে বিগ ব্ৰেকিং নিউজ। হেই, টিভিটো মেলিবই নোৱাৰি। মেলাৰ লগে লগে অকল এই এক্সিডেণ্টৰ কথা কবাকে দেখা পোৱা যায়। মনটো বৰ দুখ লাগে বুজিছ। আমাৰ এই মানুহবিলাকে কিয় বুজি নাপায়? সিহঁতে এক্সিডেণ্ট হওক বুলিয়ে গাড়ী চলায় নেকি বাৰু? হয়, জানো পাই আজিকালি মানুহবিলাকৰ কি হৈছে, মানে পথ নিৰ্দেশনা কোনেও যেন মানি নচলে। সেইকাৰণে আজি এনেকুৱা সমস্যা হৈছে। চৰকাৰে পথ সজাগতাৰ বাবে ইমানখিনি কৰিছে, কিন্তু আমাৰ মানুহেই বুজি নাপায়। আজি আমি আমাৰ কৰ্মফল পালোঁ। আমি যদি সেইদিনা তেনেকৈ গাড়ী নচলালোহেঁতেন, তিনিটা একেলগে বহি নাহিলোহেঁতেন, আজি হয়তো আমাৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন। আৰু আমি এনেকুৱা ভুল নকৰোঁ। বা আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে সঠিক পথ নিৰ্দেশনা মানি যদি গাড়ী চলাওক, আমাৰ দৰে যাতে অৱস্থা আপোনালোকৰ কেতিয়াও নহওক। গতিকে আমিও কামনা কৰিছোঁ এনে এখন সমাজৰ কথা, যিখন সমাজত যাতে সকলো লোকে পথ সুৰক্ষাৰ প্ৰতি সজাগ হৈ পথ সজাগতাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ মানি চলে। স্কুল কলেজত যাতে পথ সুৰক্ষাৰ ওপৰত শিক্ষাৰ্থীসকলক সৰুৰে পৰা শিক্ষাদান কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক যাতে শিকোৱা হয় পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা কি। আমি এনেকুৱা সমাজৰ কল্পনা কৰোঁ, যিখন সমাজত যাতে শিক্ষাগুৰুসকলৰ বুজনিত শিক্ষাৰ্থীসকলে সকলো কথা বুজি পায়, যাতে শিক্ষাৰ্থীসকলে উপযুক্ত ট্ৰেফিক ৰুলসমূহ মানি চলে, হেলমেট পৰিধান কৰি যাতে বাইক চলায়, গাড়ী চলাওঁতে যাতে সদায় ছিট বেল্ট পৰিধান কৰে। তো সকলো সজাগ হওক, সুৰক্ষিত হওক। আপুনি সজাগ হ'লেহে আন বহুজন সজাগ হ'ব আৰু সমাজটো দেশ সজাগ হ'ব। আমাৰ মাথো এক প্ৰয়াস যাতে সমাজ আৰু দেশ সজাগ হওক, পথ সুৰক্ষাৰ ওপৰত যাতে সকলো সজাগ হওক আৰু সমাজৰ পৰা দুৰ্ঘটনাসমূহ দূৰ হওক।